যথেষ্ট কষ্ট কৰিলে গুজৰাটৰ মানুহখিনি মানে ফাৰ্মাচী সুসংগঠিত কৰিলে ডায়েৰীখন আৰম্ভ কৰিলে আৰু সেইখিনি সময়তে তেওঁৰ সময়ত এজন মানুহৰ ওলালে দেশৰ এজন হাৰ্জেছ কুৰিয়ান মানুহ জানে হাৰ্জেছ কুৰিয়ান এজন ইঞ্জিনিয়াৰ আৰু তেওঁ আহিলে আমেৰিকাৰ পৰা ইঞ্জিনিয়াৰিং কৰি আহি গুজৰাটৰ ডায়েৰী ভিতৰত কাম আৰম্ভ কৰিলে কিন্তু তাতে নতুন মান আছিল তাৰপিছত যেতিয়া লগ পালে তেওঁৰ সহযোগত প্ৰথম আমুল ডায়েৰী প্লান্টেশ্যনটা আৰম্ভ আৰু সেই আৰম্ভণিৰ পৰা আজি এনেকুৱা এটা অৱস্থা হৈছে যে মানে আমাৰ যিখিনি সময়ত গুজৰাটত ডায়েৰী বাকী বিক্ৰী কৰিব পৰা নাছিল যিখিনি সময়ত গুজৰাটৰ মানুহ অত্যন্ত দৰিদ্ৰতাৰে জীৱন কটাইছে গাখীৰ উৎপাদন কৰি বেছিভাগ মধ্যভোগীয়ে থাকে সেই গোটেই সুসংগঠিত অৱস্থাত আজিলৈ এনেকুৱা এটা হ'ল সেই গুজৰাটৰ গাখীৰ আপোনাৰ মোৰ চবৰে ঘৰে ঘৰে আমুল তাজা আমুল পাউডাৰ আমুল ক্ৰীম আমুল বাটাৰ চবৰে ঘৰে অকল মানে নহয় আজি এনেকুৱা হ'ল ভাৰতবৰ্ষ আজি পৃথিৱীৰ দুগ্ধ উৎপাদনকাৰী দেশবিলাকৰ ভিতৰত এটা অন্যতম দেশত পৰিণত হৈছে এই প্ৰচেষ্টা গতিকে মোৰ আজি এনেকুৱা লাগিছে আমি যে পৰিচালনা কৰিব ওলাইছো মই পৰিচালনা কৰিছো এই কামটো এনেকুৱা আমাৰ বি প্ৰডাক্ট গোটেই ভাৰতৰ প্ৰত্যেক মানুহৰ ঘৰে ঘৰে যদি আমি খুব আন্তৰিকতাৰে কাম কৰিব পাৰোঁ চাব আমাৰ বি প্ৰডাক্ট আমি মাংস বেচিবৰ কাৰণে এনেকে ভাষা কৰিব নালাগে আমাৰ এই ছাগলী দেখি বিহল কামৰ ছাগলী দেখি অলপমান আগতে কৈছে মানে যিটো বেপাৰীয়ে কৰে যিটো কপৰা কৰে সেইটো কেতিয়াও নহয় আৰু আমি সদায় জানো গাখীৰ আমি যিটো গাখীৰ খাওঁ গাখীৰ আমি পাইকাৰী পৰা কিনিবলৈ যাওঁ 80 টকা এনেকুৱা দিয়ে কিন্তু মোৰ ঘৰৰ পৰা পাইকাৰীয়ে গাখীৰ উঠাই 30 টকা চলি ৰাজা বিক্ৰী কৰোঁতে আধা কেজি পানী তাৰমানে মই গাই কষ্ট কৰি গাখীৰ উৎপাদন কৰি মই তেওঁ এনেই ক'লে অৰ্থাৎ ভাল কোৱালিটিৰ গাখীৰ নাপালে সেইখিনি যদি মোৰ তাৰ পৰা নিজে আহিব লাগে নিশ্চয় গতিকে এই গেপটো আমি প্ৰথম আৰু এই গেপটো আমি কেনেকৈ প্ৰচাৰ বন্ধ তাৰপৰা আমাৰ লগত যুৱ সমাজে ক'লে যে আমাৰ ফিডিঙৰ যিটো সমস্যা আৰু টেকনিকেল নহ এইবোৰৰ যিবোৰ সমস্যা এইবোৰ আজি আমি এনেকৈ সংগঠিত আমাৰ দেৱজিৎ চৰকাৰে গোটেই টেকনিকেল নহ তাৰপিছত ধৰক যিটো হেৰি কথা আহিলে সুদৰ কথা আহিলে দিয়ে দিব কৃষ্ণ সমাদায় দিব বা বাকী আমাৰ নিশ্চয় আমি নিশ্চয় আগুৱাই আশা কৰি মোৰ বাকী একো নাই আৰু সেইটো আৰু সবচে ডাঙৰ যিটো প্ৰক্ৰিয়া কৃষ্ণ সমাদায় এই কাৰ্যক্ৰম গতিকে এইটো মোৰ কাৰণে একদম দুষ্প্ৰাপ্য সুযোগ বুলি মোৰ মনত হৈছে গতিকে মই ধন্যবাদ দিছোঁ দিবাকৰ কলিতাক এই দুষ্প্ৰাপ্য সুযোগটো আজি মোক দিয়া আৰু শেষত কিন্তু ক'ম আৰু যেতিয়া আৰু নোলাব এনে ক'লো আৰু তাৰে মোক সুযোগ দিয়াৰ বাবে সুন্দৰকৈ আপুনি মনৰ কথাখিনি ক'লে আৰু সঁচাকৈ কিমান আৱেগিক হৈ আপুনি নিজৰ জীৱিকাৰ উপায়